তো হেল্ল' গাইজ নমস্কাৰ, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আপোনাৰ মেলা চাবৰ কাৰণে, মানে ইয়াত ভিতৰত মেলা হৈ আছে, আপোনাৰ মেইডান এক্সপো। তো ইয়াত আপোনাৰ পাৰ্কিং ফেচিলিটি গোটেইখিনি আছে, 2 হুইলাৰ 4 হুইলাৰ, এণ্ট্ৰি ফ্ৰী হয়। তো তেন্তে ব'লক ৰাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপোনাৰ ইন গেট হয়, 2 হুইলাৰ পাৰ্কিং তাত আছে। ৰাইজ মই ইয়াৰ ভিতৰলৈ আহি গ'লোঁ। তো আহি কি আপোনাৰ ইয়াত চাওক বস্তুবিলাক, আৰু লগতে ৰাইজ মই প্ৰাইচ আপোনাৰ গোটেইখিনি দেখুৱাই যাম, কোনটো বস্তু কিমান প্ৰাইচ গোটেইখিনি এবাৰ চেক কৰি ল'ব আপোনালোকে। ইয়াত কম দামত দি আছে বুলি শুনা পাইছে, সেইকাৰণে আহিছোঁ এবাৰ চেক কৰি লওঁ। তো আপোনালোকক গোটেইখিনি ডিটেইলছটো দেখুৱাই আছোঁ, চাই ল'ব, আপোনালোকে আহিব পাৰে। কোৱালিটি কেনেকুৱা, ভালেই হয়, যেতিয়া মই দেখি আছোঁ গোটেইখিনি পাইছোঁ। এতিয়া এপাক চাই লওক ৰাইজ, আপোনালোকেও চাই কৰি ৰাইজ জল্দি জল্দি সোনকালে আহক আৰু বস্তু লওক। তো ৰাইজ ইয়াত যিখিনি বস্তু দেখিছে মানে আছে, আৰু আপোনাৰ ইয়াত চাওকচোন জোতা মানে গোটেইকেইযোৰ পুমাৰ হয়, আৰু আপোনাৰ প্ৰাইচটো যিমানটো লিখা আছে তাত মানে আপোনাৰ অফাৰ দি আছে। চবৰে আপোনাৰ বস্তু লৈ মানে অফাৰটো বেলেগ বেলেগ। তো আপোনালোকে আহিলে গম পাব। তো সোনকালে আহক, মানে বেছি দিন নহয়, আপোনাৰ এসপ্তাহৰ কাৰণে আহিছে মেইডান এক্সপোত। তো জল্দি আহক আৰু বস্তু চাওক, ভাল লাগিলে লৈ লওক, আৰু যদি পচন্দ নহয়, যদি ভাল নালাগে, তাতে বঢ়িয়াকৈ থৈ পেলাই ঘৰলৈ গুচি আহক। এইকেইটা হৈছে ফাইল থোৱা বেগ হয়, এইকেইটা গোটেইকেইটা প্ৰাইচ হৈছে 300 টকা। ঘৰৰ বাহিৰ আছে, দৰ্জা ওচৰত পাৰিব পাৰে, 250 টকা। প্ৰাইচটো 500 টকা। ইয়াত আপুনি গোটেইখিনি ধৰণৰ কাপোৰ পাই যাব, ঘৰৰ কাৰণেও, আৰু পুৰুষ মহিলা গোটেইখিনি উভয় গোটেইখিনি কাপোৰ পোৱা যায়। সৰু বাচ্ছাও কাপোৰ পোৱা যায়, জোতা চেণ্ডেলৰ পৰা ধৰি গোটেইখিনি। মানে প্ৰাইচটো আপোনাক কৈছোঁ, অফাৰ আছে চবৰে বেলেগ বেলেগ। সেইবিলাক জিন্স আছে, আপোনালোকে জিন্স ল'ব পাৰে, প্ৰাইচটো 650। আপোনাৰ জিন্সবিলাক মানে আনব্ৰেণ্ডৰ নহয়, ব্ৰেণ্ডৰ হয়। তাত মানে আপোনাৰ গোটেইখিনি মানে পেকেটিঙৰ পৰা উলিয়াই খুলি পেলাই থৈ দিছে এনেকৈ। তো ৰাইজ এবাৰ মানুহ চাওক, ইমান মানুহ দেখিছে ল'বৰ কাৰণে আহিছে, চাই দিয়কচোন। মানে অফাৰ থাকোঁতে বহুত মানুহ ওলাই আহিছে, আপোনালোকে আহক, দেৰি নকৰিব, আৰু অফাৰৰ যিটো ফাইদা আছে সেইটো লৈ লওক। আজি ভিডিঅ'টো ইমানখিনি আছিলে, সকলোকে ধন্যবাদ।